ইফালে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ পাছত এতিয়া নিৰ্মীয়মান দলঙৰ বাবে ছয়গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা বিকল্প পথটোৰ এতিয়া জৰাজীৰ্ণ অৱস্থাৰ ফলত জিয়াটো ভুগিছে ছয়গাঁও ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ জাৰি বৃহস্পতিবাৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় এঘণ্টা সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত সৃষ্টি হয় তীব্ৰ যান-জঁট অতি শীঘ্ৰেই যাতায়াতৰ সুব্যৱস্থা কৰিবলৈ দাবী ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যথা ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাই চক্ৰ বিষয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান ছাত্ৰ সংগঠনটোৰ আমাৰ ছয়গাঁও মাজমজিয়াৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি নিৰ্মাণ কাৰ্য চলি আছে এই নিৰ্মাণ কাৰ্যটোৰ ফলত আমি বিভিন্ন সমস্যা আমি দেখিবলৈ পাইছোঁ কাৰণ কিয়নো স্কুলৰ ছাত্ৰ-ছাত্ৰী ইয়াত বিভিন্ন ধৰণৰ অহা যোৱা কৰি থাকে স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ ফলত বিভিন্ন এতিয়া স্কুলে যিটো আমাৰ ৰাস্তাৰ ধূলি গৈ পেলাই স্কুলৰ পৰিৱেশটো প্ৰদূষিত হোৱাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ যি স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে আমি এটাই আমাৰ স্পষ্ট দাবী আমি এই যি গাঁতৰ যি সৃষ্টি হৈছে নিৰ্মাণ কাৰ্য চলি থকাৰ ফলত যি আমাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যি বৃহৎ গাঁতৰ সৃষ্টি হৈছে বোকা পানী হয় ইয়াত আমাৰ ধূলি বালিৰ কাৰণে যথেষ্ট মানুহে বেমাৰৰ সন্মুখীন হ'বলগীয়া হৈছে এই সমস্যাবিলাকৰ অন্ত মাত্ৰ এনেকৈ পৰিব ৰাস্তাটো সোনকালে ভাল কৰি তুলিব লাগে এই আমাৰ যি নিৰ্মাণকাৰী সংস্থাটোক আমি দাবী জনাইছোঁ তেওঁলোকে অতি সোনকালে এই ৰাস্তাটো আমি বনাবলৈ তেখেতসকলক আমি দাবী জনাইছোঁ হয় তেখেতে হয়তো গম নোপোৱাৰ ভাও জুৰি আছে তেখেতে চকু মোজা কুলিৰ নিচিনা কাম কাৰ্য ইয়াত চলাই আছে কাৰ্য চলাই আছে হয়তো তেওঁ ভাবিছে ছয়গাঁওবাসী বহুত আমাৰ ধৰি লওক কোনো এটা ক্ষেত্ৰত মাত নামাতিব কিন্তু আমি বহুবাৰ আগতে তেখেতক আমি জনাই আহিছিলোঁ বা পলিউশ্যন বৰ্ডৰ থ্ৰুৱেদি আমি বা ছাগলী বিচাৰ বাইদেউ জৰিয়তে আমি তেখেতক জনাই আহিছোঁ কিন্তু তেখেতে এবাৰো আমাৰ কথাক গুৰুত্ব দিয়া নাই আৰু এই তেখেতৰ মতালিব সোনকালে বন্ধ হ'ব লাগিব এয়া আমাৰ স্পষ্ট দাবী আৰু আজি আমি আপোনাক জনাই থওঁ এয়া আমাৰ যি আমি গোটেই ছাত্ৰ সমাজ ওলাই আহিছোঁ আজি আৰু যদি পৰিৱেশটো আৰু ভয়াৱহ হ'ব যদি এই ব্যৱস্থাটো সোনকালে বন্ধ নহয় পৰিৱেশটো আকৌ